হেল্ল' গুড মৰ্ণিং গাইজ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে হেভ এ নাইচ ডে, গুড ডে। এইটো চব পথাৰখন আমাৰ হাল বালে, আজি অলপ ডাৱৰীয়া কৰি আছে বতৰটো। আমাৰ ছাগলীবোৰ ইয়াতে বান্ধিছে, আমাৰ বাৰীত মানে ঘাঁহ পৰা হৈছে, তো জংঘলে হৈ গৈছে ন, তো এই চাইডটোতো বান্ধি দিছে, ইয়াতে ঘাঁহ চাহ খাই আছে। আৰু ইয়াত পৰিৱেশ আমাৰ এতিয়া অলপ ডাৱৰীয়া কৰি আছে, কিজানি বৰষুণটো দিব পাৰে। আৰু পিছলৈকে ইয়াত হাল বালে সেই কঠীয়া চঠীয়া হেৰি কৰিবলৈ, কঠীয়া দিবলৈ। তো সেই দুটা ডবা আপোনালোকে ক'লা ক'লা দেখিছে ন, তাত এতিয়া বাই আছে। তাত পাওঁতেই মানে হেৰি ওলাইছিলে, কি বুলি কয়, গৰৈ মাছ ওলাইছে। পোৱালিকেইটাই ধৰি আছে, মানে বাপেকে হাল বাই আছে আৰু পোৱালিকেইটাই ধৰি আছে। তাৰপিছত তেনেকুৱাই আৰু পৰিৱেশটো। আমি ইয়াত খেলিছিলোঁ, এতিয়া নেখেলোঁ আৰু এতিয়ালৈকে হাল বাব লৈছে ন, তো মাটিডোখৰ টাইট হৈ যায়, সিহঁতিও বেয়া পাব ন আমাক। চিচনে আমাৰে মাটি তহঁতি হেৰি কৰি দিছ, টাইট কৰি দিছ। তো যোৱাকালিৰ পৰা মই মাংস কাটিবলৈ আকৌ ষ্টাৰ্ট কৰিলোঁ। কালি ৰেচপন ইমান নাছিলে, কাৰণ মঙলবাৰো হৈ যায়, মঙলবাৰ হ'লে মানে মানুহ কম আহে মাংস চাংস নিবলৈ। এইডোখৰতে থাকোঁ আমি। সেইটো চাং এখন বনাই দিয়া হৈছে, কৈছিলোঁ যে বহিবলৈ মানুহক। যিমান ভালকৈ বনাই দিলেও কয় ন যে বেয়া কৰিবই। তাৰ হেৰি বান্ধিলোঁ, ধুনীয়াকৈ বনাই দিলোঁ, বনাইছিলোঁ ধুনীয়াকৈ কিবা কিবি এনেকৈ মানে এবাৰ গোল দি বনাইছিলোঁ, এইবাৰ এনেকৈ বাঁহডাল ফালি দিছিলোঁ। তেতিয়া কি হৈছিলে, বাঁহডাল ফলা মানে মানুহবোৰে মানে লৈ যায় চাইকেলৰ লগত, ধান কুটাবলৈ গ'লে এইডাল লৈ যাওঁ, বস্তাটো কেনেকৈ লটকাবলৈ কেলৈ লৈ যায় নাজানো। কিছুমানে হকী খেলিবলৈ লৈ লয়, এতিয়া গোলকৈ লগালোঁ। তো এনেকৈ মানে ল'ৰা কেইটামানে বনাইছিলোঁ, তো মই এনেই সহায় কৰি দিছিলোঁ, লগত বাঁহ চাহ কাটি দিছিলোঁ, ঠিক বনাইছিলোঁ। মাজত এনেকৈ মাৰি দি দিছিলে নুঘূৰিবলৈ, তো মাৰিবোৰে উলিয়াই দিলে। গোল গোল বাঁহবোৰ কি কৰিলে তো সেই ছাইডতে ব্ৰইলাৰ কাটোঁ। এইফালে অলপ মানে সেই ইয়াত ৰেল লাইনটো আপোনালোকে দেখিছে, সেইদিনাখন দেখাইছিলোঁ আপোনালোকক। তো এতিয়া কেতিয়া এইটো বস্তুৰ কাৰণে আমাৰ বহুত অসুবিধা হয়, মানে যাতায়াতৰ কাৰণে। বাইকত হওক চাইকেলত হওক, চাইকেলখনো পাৰ কৰিবলৈ অসুবিধা, বাইকৰ পাৰ নামিহে পাৰ কৰিব পাৰিব। তাৰপিছত এইফালে হাল বাই আছে, এইটো হাল বোৱা দৃশ্যটো দেখাই দিছোঁ, এইটো হাল বাই আছে। পোৱালিকেইটা এইফালে আছে ক'ৰবাত, এই কিনাৰফালে সেই আছোঁ, ৰঙা ৰঙাকৈ ওলাব আপোনালোকে দেখি, অলপ দেখি পাব, দূৰত আছে। এইটো গৰৈ মাছ বিচাৰিছে, কিবা কিবি মাছ ওলাই আছে। আৰু এতিয়া আপোনালোকক মই সেই আমাৰ সেই লাইনটোৰ ফালে লৈ যাওঁ, কেনেকুৱা পৰিৱেশটো। তেনেকৈ নামি পাৰ হ'ব লাগে, দিগদাৰী হয় মানে। কেতিয়াবা বাইকখনে লাগি ধৰে, ঠেলি পাৰ কৰিব লগা হয়। ঠিক আছে আৰু এনেকৈ এই চব থাকি গৈছে বাইকখন। সেইফালে হাঁহবোৰ চৰি আছে এইফালে পানীত। এতিয়া সিহঁতৰে দিন আৰু, বৰষুণ দিলে সিহঁতে চৰিবলৈ পাৰে। অৱস্থা এনেকুৱা, বতৰ ডাৱৰীয়া কৰি আছে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা কৰি আছে সকলোৱে জনাব। লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা বা আপোনালোকে সকলোৱে মোক জনাব। আৰু কিবা ভুল হৈছে যদি কোৱাত ভিডিঅ'ত বা কিবা দেখাবলৈ ভুল হৈছে তো মোক ক্ষমা কৰি